নাটশালা। নাটশালাৰ এইবাৰৰ নিবেদন পূৰ্ব দেশত স্বাধীনতাৰ ৰোল। ৰচনা সীমান্তৰাজ শৰ্মা-কন্দলিৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ। এয়া শুনক পূৰ্ব দেশত স্বাধীনতাৰ ৰোল। তই কৰিব লাগিব অগ্নিস্থান, সাজুহ সাজুহ নৱজোৱান, সাজুহ সাজুহ নৱজোৱান। তই কৰিব লাগিব অগ্নিস্থান, সাজুহ সাজুহ নৱজোৱান, সাজুহ সাজুহ নৱজোৱান। জীৱন যৌৱন ভৰি প্ৰাণপণ ৰাঙলী কৰিলে ৰণাংগন। 1942 চন। এফালে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা, আনফালে দেশজুৰি ভাৰত ত্যাগ আন্দোলন। এনে এক জটিল সন্ধিক্ষণতে 24 নৱেম্বৰৰ নিশা ব্ৰিটিছ আৰু আমেৰিকান সৈন্য কঢ়িয়াই নিয়া এখন ৰেলগাড়ী চন্দ্ৰপুৰৰ সমীপৰ নলঘুলিত বাগৰিল। এই ঘটনাই ব্ৰিটিছ প্ৰশাসনত তোলপাৰ লগালে। ঘটনাৰ পিছদিনাই মৃত্যুবাহিনীৰ 2জন সদস্য পুলিচৰ হাতত ধৰা পৰিল। ঐ, কি নাম তোৰ? মোৰ নাম ধনপুৰ লস্কৰ। তোৰ ঘৰ ক'ত? কামপুৰত। কামপুৰৰ কোন ঠাইত? নদেউৰী গাঁৱত। তোৰ নাম? মানিক বৰা। তোৰ ঘৰ? কামপুৰৰ পুৰণি দেউৰী গাঁৱত। তহঁতৰ লগৰবোৰৰ নামবোৰ এফালৰ পৰা কৈ যা। কি নাম সিহঁতৰ? আমাৰ লগৰ বুলিবলৈ কোনো নাই। ইহে মোৰ লগৰ, ইয়ে মোৰ বন্ধু। তহঁতেই ৰেল বগৰাইছ, সঁচা কথা ক। সঁচা কথা কৈছো, আমি ৰেল বগৰোৱা নাই। যদি ৰেল বগৰোৱা নাই, এই ৰেঞ্চ পাতেৰে কি কৰিছিলি? সেই পাত ৰেঞ্চ আমাৰ নহয়, আমি খেতিয়ক মানুহ, ৰেঞ্চেৰে কি কৰিম আমি? চৰাইবাহী শিপিনী সংঘৰ পৰা তহঁত দুটাক ধৰি আনিছোঁ। এনেই ধৰি অনা নাই। কামপুৰৰ মানুহ হৈ তাত ৰাতি কি কৰিছিলি ক? সেইফালে আমাৰ নিজৰ মানুহ আছে, মিতিৰ খাবলৈ গৈছিলোঁ। বৰ চতুৰ ইহঁত দুটা, বৰ মিছা কথা ক'ব জানো? আমি মিছা কথা কোৱা নাই, আমি ৰেল বগৰোৱা নাই। এই তহঁত দুটাক আজি চেছ কৰি দিম। দাৰোগা, কথা কৈছে কি নাই? ছাৰ, একো কথা উলিয়াব পৰা নাই। ইমানকৈ মৰাৰ পাছতো আচল কথাবোৰ নোলায় ছাৰ। এই আছামী ডেকা ল'ৰা, ৰাইট আনচাৰ, আচল কথাটো ক'ব লাগে। ইহঁত দুটা শিয়ালৰ দৰে চতুৰ। চতুৰ? ক্লেভাৰ? কানিং? লাইক জেকেল? ইয়েছ ছাৰ। ঠিক আছে, নাও আমি কুৱেশ্যন কৰিব। এই ডেকা ল'ৰা, আমি কেপ্টেইন ফিঞ্চ আছে, আমি বহুত মানুহ মাৰিছে, গতিকে ৰাইট আনচাৰ দিলে ভাল। তোমালোকে ট্ৰেইন চেবটেজ কৰিছে? হে, ট্ৰেইন গিৰাইছে? আমি ৰেল বগৰোৱা নাই। আমি সঁচা কৈছো, আমি ৰেল বগৰোৱা নাই। ৰেল বগৰোৱা নাই? তোমালোক লক্ষ্মীপ্ৰসাদ গোস্বামীৰ মানুহ আছে? হে, ক'ত আছে লক্ষ্মীপ্ৰসাদ গোস্বামী? আমি লক্ষ্মীপ্ৰসাদ গোস্বামীক চিনি নাপাওঁ। You lawyer! সঁচাকৈ কৈছো, আমি তেওঁক চিনি নাপাওঁ। আচ্ছা, বেনুধৰ ডেকা, ভিবিৰাম বৰা and
কামেশ্বৰ বৰদলৈ ক'ত আছে হে আচল কথাটো মোক ক'ব লাগে আমি কাকো চিনি নাপাওঁ আমি খেতিয়ক মানুহ পথাৰত খেতিহে কৰোঁ দাৰোগা য়েছ ছাৰ লক্ষ্মী প্ৰসাদ গোস্বামীক ডেড অৰ লাইফ ধৰি দিলে ব্ৰিটিছ গভৰ্ণমেণ্টে 10,000 ৰুপিজ পুৰস্কাৰ দিব বুলি এনাউন্সমেণ্ট কৰিছে কিবা খবৰ আহিছে এতিয়ালৈকে ছাৰ একো খবৰ নাই বতাহত যেন মিলি গৈছে লক্ষ্মীপ্ৰসাদ গোস্বামী আপুনি কি কৈছে মই একো বুজি পোৱা নাই ছাৰ এতিয়ালৈকে কোনো খবৰ অহা নাই ছাৰ কোনো আচ্ছা। খবৰ পোৱা নাই এই আচল কথাটো ক'ব লাগে লক্ষ্মী প্ৰসাদ ক'ত আছে আচ্ছা সাইলেন্স আছে তোমালোকে ট্ৰেইন চেবটেজ কৰিছে হে ট্ৰেইন গিৰাইছে ৰাইট আনসাৰ দিব লাগে আমি সঁচা কথা কৈছোঁ আমি ৰেল বগৰোৱা নাই লক্ষ্মীপ্ৰসাদ গোস্বামীক আমি চিনি নাপাওঁ তেওঁ কোন আমি নাজানো You liar! Bastard! জীবন যৌবন পরিপ্রাণপণ রাঙলি করি দে রণাঙ্গন জীবন যৌবন পরিপ্রাণপণ রাঙলি করি দে রণাঙ্গন জয় শঙ্খ বজা পৃথিবী কপায় অত্যাচারক পরিবরণ অত্যাচারক পরিবরণ সময় আহক গোস্বামী বহক হ'ব মই আপোনাৰ বাবে অপেক্ষা কৰি আছোঁ কিবা নতুন খবৰ অগ্নিগৰ্ভ অসমত এতিয়া খবৰৰ অভাৱ নাই আজি কটন কলেজৰ ছাত্ৰসকলে শোভাযাত্ৰা কৰি যুদ্ধ বিৰতি ধ্বনি দিয়াত পল্টন বজাৰ থানাৰ ওচৰৰ কুলিডিপুৰ সন্মুখত পুলিচে লাঠিচালনা কৰে তাৰপাছত তাৰপিছত আৰু কি হ'ব বহুতো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে সেইটো DC মিষ্টাৰ হামফ্ৰেৰ কাম হ'ব হয় লগত অত্যাচাৰী ADC মিষ্টাৰ ডাম্ব্ৰিক আছে এওঁলোকেই লাঠিচালনাৰ আদেশ দিছিল মই ইহঁতক লাহে লাহে কওক গোস্বামী আপোনাৰ খংটো ঘপকৈ উঠে ধৈৰ্য ধৰকচোন চোৰাংচোৱা ঘূৰি আছে আমাৰ জানো শত্ৰু কম অসমত পুলিচ মিলিটাৰীৰ উৎপাত বৰকৈ বাঢ়িছে ইহঁতক এটা উচিত শিক্ষা দিব লাগিব আপুনি নগাঁও জিলাৰ শান্তি সেনাৰ মুখ্য অধিনায়ক মই নগাঁও জিলাৰ কংগ্ৰেছৰ সভাপতি আমাৰ বহুতো দায়িত্ব আছে এই সময়ত আমি ধৈৰ্য ধৰিব লাগিব আমাৰ প্ৰতিটো সিদ্ধান্তই শুদ্ধ হ'ব লাগিব মইতো এতিয়ালৈকে কোনো ভুল সিদ্ধান্ত লোৱা নাই মাথো ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছোঁ মই আৰু আমাৰ শান্তি সেনা বাহিনী তথাপি কিন্তু মহাত্মা গান্ধীৰ আদৰ্শমতেই কাম কৰি আছোঁ সত্যাগ্ৰহৰ বাণী প্ৰচাৰ কৰাৰ বাবে বিনোৱা ভাৱেৰ দৰে মানুহক 3 মাহৰ কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল সেই কথা পাহৰি গ'ল নেকি হ'ব তথাপি আমি মহাত্মা গান্ধীৰ আদৰ্শমতেই চলিব লাগিব আমি সৰ্বশক্তিৰে ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাত বাধা দিব লাগিব ৰাইট আমি যুদ্ধ প্ৰচেষ্টাত বাধা দিব লাগিব বিঘিনি ঘটাব লাগিব মহাত্মা গান্ধীয়ে ৰচনা কৰা সত্যাগ্ৰহৰ বাণীক আমি প্ৰতিজন অসমীয়াই প্ৰতিজন ভাৰতীয়ই মনত ৰাখিব লাগিব মহাত্মাৰ বাণী ইট ইজ ৰং টু হেল্প দ্য ব্ৰিটিছ ৱাৰ এফৰ্টছ উইথ মেন অৰ মানি দ্য ৱৰ্ডি এফৰ্ট ইজ টু ৰেচিষ্ট অল ৱাৰ্ছ উইথ নন ভায়লেণ্ট ৰেজিষ্টেঞ্চ গোসাঁই কোনফালে বা গ'ল এতিয়াও আহি পোৱাহি নাই গোসাঁইৰ জানো এটাই চিন্তা তেওঁ মায়ং শাখা কংগ্ৰেছৰ সভাপতি তদুপৰি কত যে দায়িত্ব তেওঁৰ 101টা চিন্তা মূৰত লৈ গোসাঁই ঘূৰি ফুৰে তই মই কি তত ধৰিব পাৰিম ভুটুংকৈ ওলাব ভুটুংকৈ নোহোৱা হ'ব আমলুং পাহাৰৰ আশ্ৰমলৈ যোৱাৰ কথা আছে খুব সম্ভৱ আমলুং পাহাৰৰ আশ্ৰমলৈকে গৈছে আমি চিনি নোপোৱা বহুতো কংগ্ৰেছী নেতা সেই আশ্ৰমখনলৈ আহে অৱশ্যে নিৰাপত্তাৰ দিশৰ পৰাই শান্তিপুৰ আশ্ৰমখনেই অতি নিৰাপদ স্থান আমাৰ সকলোৰে বাবে গোসাঁই আহি পাইছেহি গোসাঁই সেৱা ল'ব দেই হ'ব ভগৱানে মংগল কৰক ভোগৰাম ডেকা দধিৰাম কাম কাজবোৰ চলি আছেনে হয় চলি আছে আপুনি গাঁওবোৰত সভাপাতি অহাৰ পিছৰে পৰা আমাৰ এই পশ্চিম অঞ্চলত জনসাধাৰণৰ সজাগতা বৃদ্ধি পাইছে গাঁও সংৰক্ষণ ব্যৱস্থাত গাঁৱৰ ডেকা গাভৰু স্বেচ্ছাসেৱকসকলে নিজ নিজ দায়িত্ব পালন কৰিছে কিন্তু এটা সমস্যাই দেখা দিছে কি সমস্যা অধিক ধনৰ লোভত কেইখনমান গাঁৱৰ কিছুমান মানুহে ফালেঙিক কুকুৰা চৰাই পাৰ হাঁহ গৰু ছাগলী সকলোবোৰ বিক্ৰী কৰিছে খবৰটো মই পাইছোঁ গাঁৱৰ মানুহবোৰক পুনৰ সাৱধান আৰু সজাগ কৰি দিয়া হওক ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাক সকলো ফালৰ পৰাই বাধা দিব লাগিব আপোনালোকে ফালেঙিবোৰক শাস্তি বিহিব লাগিব
ইয়াৰ বাহিৰে কোনো পথ নাই। গোসাঁই, কওক মেধি। ফালেংগীবোৰে মিলিটেৰীক যোগান দিবৰ বাবে খেৰ, ইকৰা, বাঁহ, কাঠ, কলং, কপিলি আৰু ব্ৰহ্মপুত্ৰইদি নিব ধৰিছে। আপোনালোকে কি কৰিলে? আমি বাঁহ, কাঠ, ইকৰা, শনখেৰ নিয়া ভোৰবিলাকক ধ্বংস কৰিলোঁ। বেছ বেছ, বৰ ভাল কাম কৰিলে। ঠিকাদাৰ কেইটামানে লাখ লাখ মুঠা খেৰ দম কৰি ৰাখিছিল, সেইখিনিও জ্বলাই শেষ কৰি দিলোঁ। আপোনালোকে উচিত কামেই কৰিছে, কোনো পাপ কাম কৰা নাই। যিবোৰ গাঁও ভূঞৰ মানুহে এতিয়াও আমাৰ আদেশ পালন নকৰি অবাধ্য হৈ আছে, সেইবোৰক অতি সোনকালে যিকোনো প্ৰকাৰে আমাৰ বশলৈ আনিব লাগিব। উপায় নহ'লে সিহঁতক শাস্তি দিব লাগিব। তাকে কথা হওক। গোসাঁই, যুদ্ধ কেতিয়া শেষ হ'ব? যুদ্ধ যিদৰে আৰম্ভ হয় সেইদৰে সমাপ্তিও ঘটে। ধ্বংস হ'বৰ বাবেই যুদ্ধ আৰম্ভ হয়। আমাৰ মায়ং আৰু কাষৰীয়া গাঁওবোৰত বগা বঙালৰ অত্যাচাৰ বৰ বাঢ়িছে। অকল আমাৰ এই অঞ্চলতে নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষত ব্ৰিটিছৰ অত্যাচাৰ তুংগত উঠিছে। ভাৰতবৰ্ষত ব্ৰিটিছৰ পতন অনিবাৰ্য। এই দ্বিতীয় বিশ্বযুদ্ধই ব্ৰিটিছৰ বিপদ চপাই আনিছে। আমি এই যুদ্ধৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব লাগিব। মোৰ অলপ পলম হ'ল, বেয়া নাপাব। নাই নাই নাই, আমিও আহি পোৱা বেছি সময় হোৱা নাই। ইয়াতে এই কথাখিনি পাতোঁ তেতিয়াহ'লে। কংগ্ৰেছৰ কাৰ্যালয়ত কথা পতাৰ দিন গ'ল। এতিয়া কাৰোবাক লগ পাবলৈ হ'লে লুকাই চুৰকৈহে লগ ধৰিব লাগে। যিকোনো সময়তে কংগ্ৰেছৰ কাৰ্যালয়ত বগা বঙালৰ চিপাহী সোপা সোমাই আহে, যাকে পাই তাকে ধৰি নি চিধা কাৰাগাৰলৈ প্ৰেৰণ কৰে। দেশখনত আইন কানুন নোহোৱা হ'ল। দ্বিতীয় বিশ্বযুদ্ধৰ এই সময়ত আপুনি আইন কানুনৰ কথা কৈছে। আহোমৰ ৰাজত্বৰ শেষৰ পৰাই দেখোন এই ব্ৰিটিছসকলৰে আইন কানুন চলিছে। কিন্তু এতিয়া আমি সিহঁতৰ আইন কানুন ভংগ কৰিম। নামানো আৰু সিহঁতৰ আইন। সিহঁতক অসমৰ পৰা অতি সোনকালে খেদাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰয়োজনত মই মাণিক বৰাই প্ৰাণ দিবলৈও সাজু। শুনি সন্তোষ পালোঁ। এতিয়া কামৰ কথালৈ আহোঁ। আপোনালোকে কামপুৰত কংগ্ৰেছৰ কাম কাজসমূহ ভালদৰে চলাই নিব। মহেন্দ্ৰ হাজৰিকাই বৰ চিন্তা কৰি থাকে। মোৰ সময়ৰ বৰ অভাৱ, আৰু নগাঁও জিলাখনটো একেবাৰে সৰু জিলা নহয়। এই বিষয়ে আপুনি অকণো চিন্তা নকৰিব। মই নগাঁও জিলাৰ শান্তি সেনাৰ মুখ্য অধিনায়ক হিচাপে আৰু এটা কথা কৈ থওঁ। শান্তি সেনাৰ প্ৰশিক্ষণ লোৱা যুৱকসকলক আপোনালোকে লগ ধৰিব। তেওঁলোকক লগত লৈ টেলিগ্ৰাফ লাইনৰ ইনচুলেটৰবিলাক ভাঙি লাইনৰ বিজুতি ঘটাব লাগিব। ঠায়ে ঠায়ে দলংবোৰ জ্বলাই দিব, যাতে মিলিটেৰী ট্ৰাক গাড়ীবোৰ যাতায়াত ব্যৱস্থাত অসুবিধা হয়। ব্ৰিটিছৰ হৈ চোৰাংচোৱাগিৰি কৰা কেইটাকো হত্যা কৰিব লাগিব। চৰকাৰী কাৰ্যালয়বোৰো জ্বলাব লাগিব। মনত ৰাখিব, আপোনালোক শান্তি সেনাৰ সদস্য বুলি যাতে কোনেও গম নাপায়। আৰু এটা কথা কৈ থওঁ, অতি সোনকালে অসমত মৃত্যু বাহিনীৰ জন্ম হ'ব। এই কথা গুপুতে ৰাখিব। আমি তিনিও মৃত্যু বাহিনীৰ সদস্য হ'ম নে কি কোৱা বিভিৰাম ককাইদেউ? এই মুহূৰ্তৰ পৰাই মনে প্ৰাণে সাজু হ'ম মৃত্যু বাহিনীৰ বাবে। ঠিক কৈছা, মৃত্যু বাহিনীৰ প্ৰয়োজন এতিয়া। জন্ম হ'ব মৃত্যু বাহিনীৰ। খবৰটো পাইছে হাজৰিকা? এইমাত্ৰ পাইছোঁ। আজি পুৱতি নিশাতে মহাত্মা গান্ধী, আব্দুল কালাম আজাদ, বল্লভ ভাই পেটেল, নেহৰু আদি সকলোকে গ্ৰেপ্তাৰ কৰিলে। আৰু অসমত আজি পুৱাই বিষ্ণুৰাম মেধি, ফকৰুদ্দিন আলী আহমেদ, হৰিকৃষ্ণ দাস, মহম্মদ তৈবুল্লাক নিজ নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰি জেললৈ লৈ গ'ল। হলধৰ ভূঞা মহাশয়ক খবৰটো দিব লাগিব। গোস্বামী, হয়, কি হ'ব এতিয়া? আমি এতিয়া কি কৰা উচিত? কংগ্ৰেছ অফিচ শূন্য হৈ পৰিব। কংগ্ৰেছীসকলে লুকাই লুকাই বিপ্লৱ কৰিব লাগিব। আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিব। কুৰিয়াল নোহোৱা নাৱৰ দৰে অৱস্থা হ'ব কংগ্ৰেছৰ। ভাৰতবৰ্ষৰ কথা নাজানো, অসম দেশত জুই জ্বলিব। গাঁৱৰ সহজ সৰল মৰমীয়াল মানুহবোৰ উন্মাদ হিংস্ৰ হৈ উঠিব। এনেহ'লেতো সৰ্বনাশ কথা হ'ব। মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ গতি কি হ'ব? আপুনিহে জানিব অহিংস আন্দোলনৰ বিষয়ে। আপুনিও এদিন হিংসাৰ পথকে ল'বলৈ বাধ্য হ'ব। সময় বাধ্য কৰিব আপোনাক। গোস্বামী, আপুনি? হয়, মই ঠিক কথাই কৈছোঁ। মই কংগ্ৰেছৰ হৈ কাম কৰিলেও মোৰ চিন্তাধাৰা অলপ পৃথক। আপুনি আপোনাৰ মতে কাম কৰক আৰু মই মোৰ মতে কাম কৰোঁ। কথাবোৰ এনেদৰে নক'ব গোস্বামী। আমি সুস্থ চিন্তাৰে আগবাঢ়িব লাগিব। নমস্কাৰ। আপোনালোক খবৰটো পাইছেনে? পাইছোঁ, তথাপি নিশ্চিত হ'বলৈকে আহিলোঁ। বাতৰিটো সত্য হয়নে? মহাত্মা গান্ধী আৰু? হয়,
আপোনালোকে শুনাটোৱেই সত্য। তাৰমানে অসমৰ বাতৰিটোও সত্য। হয়, ব্ৰিটিছ চৰকাৰে কামটো ভাল নকৰিলে এতিয়া সাধাৰণ জনতাও হাত সাবটি বহি নাথাকে। এতিয়া অসম জ্বলিব। নগাঁও জিলাখন যিকোনো সময়তে জ্বলি উঠিব। জ্বলাই দিম, নগাঁও জিলা জ্বলাই দিম। ডাঙৰ অঘটন ঘটাম আমি। কাৰো কথালৈ বাট নাচাওঁ এতিয়া। যি মন যায় তাকে কৰিম, হয় স্বাধীনতা নহয় মৃত্যু। আপোনালোকে বৰ সাৱধানে খোজ দিব। মই শুনামতে এতিয়া সন্দেহ হ'লে গুলী কৰি মাৰিব। যাকে পাইছে তাকে আটক কৰি কাৰাগাৰলৈ চালান দিছে। থানাৰ লকআপ আৰু কাৰাগাৰত বন্দী ৰাখিবলৈও ঠাই নোহোৱা হৈছে। সেই বুলি মুক্তি সংগ্ৰামক স্থবিৰ কৰিবতো নোৱাৰোঁ। মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনক পূৰ্ণ শক্তিৰে আগবঢ়াই নিব লাগিব। ব্ৰিটিছে ভাৰত ত্যাগ নকৰালৈকে আমি ক্ষান্ত নহওঁ। আমি নিজৰ কৰ্তব্য কৰিবই লাগিব। মহাত্মা গান্ধীৰ অহিংস পন্থাৰে স্বাধীনতা কিমান দূৰ সম্ভৱ মই নাজানো, কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সুযোগ আমি গ্ৰহণ কৰিব লাগিব। ব্ৰিটিছ চৰকাৰক অশান্তি কৰিব লাগিব। ৰূপৰাম ফুট, আপুনি ঠিক কথাই কৈছে। আপোনালোকে আপোনালোকৰ কামবোৰ কৰি যাওক। আমি আমাৰ কামবোৰ কৰি আছোঁ। টেলিগ্ৰাফ লাইনৰ ইনচুলেটৰবিলাক ভাঙি লাইনৰ বিজুতি ঘটাইছোঁ। দলংবোৰ জ্বলাই দিছোঁ। ফালেংগীবোৰক শাস্তি বিহিছোঁ। কিন্তু কৰিব লগা কাম আৰু বহু আছে। এনেদৰেই ব্ৰিটিছৰ বিৰুদ্ধে শেষ যুদ্ধত দিব লাগিব। মনত ৰাখিব, মহাত্মা গান্ধী এতিয়া কাৰাগাৰত। এতিয়া শান্তি সেনাই মোৰ আশা, মোৰ অস্ত্ৰ, মোৰ শক্তি। আপুনি অকণো চিন্তা নকৰিব। আমি পৰুৱাৰ দৰে দিনে ৰাতিয়ে কাম কৰিম। ৰাং কুকুৰৰ দৰে আক্ৰমণ কৰিম আৰু বৰলৰ দৰে বিন্ধি সিহঁতক অশান্তি কৰিম। কিন্তু তাৰ আগতে ব্ৰিটিছৰ ভৰি চেলেকা চোৰাংচোৱাকেইটাকে পৃথিৱীৰ পৰা বিদায় দিব লাগিব। গোস্বামী, হয়, অকলে অকলে বহি আমনি পাইছে নিশ্চয়। অভ্যাস আছে, আৰু আপোনাৰ এই আশ্ৰমত অকলে থাকিও পৰম শান্তি লাভ কৰিব পাৰি। এই কথা বহুত মানুহে কয়। এতিয়া আপোনাৰ খবৰ কওক, মন আৰু শৰীৰ দুয়োটাই শান্তিত আছেনে? আত্মগোপনকাৰীৰ মন জানো শান্তিত থাকে? মোক বিচাৰি ফুৰে ব্ৰিটিছৰ চোৰাংচোৱাবোৰে। মই আজি ইয়াত, কাইলৈ তাত। চোং সলাই সলাই মই মোৰ কৰ্তব্য দায়িত্বসমূহ পালন কৰি আছোঁ। আৰু শৰীৰৰ খবৰনো কি ক'ম? খোৱা বোৱাৰ অভাৱ নাই যদিও শান্তিৰে শুব নোৱাৰোঁ। শৰীৰ ক'ত ভালে থাকিব? পিছে আপোনাৰ? ময়ো মোৰ কাম কৰি আছোঁ। ব্ৰিটিছৰ চোৰাংচোৱাই মোৰ ওপৰত নজৰ দি আছে। ধৈ পৰা সত্ৰৰ সত্ৰাধিকাৰৰ সন্তান বুলি আৰু এই শান্তিপুৰ আশ্ৰমৰ বাবাজী গোসাঁই বুলি মোক ব্ৰিটিছ চৰকাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ সুযোগ সুবিধা আৰু প্ৰমাণ পোৱা নাই। আপুনিও কম মানুহ নহয় দেই গোসাঁই। আপোনাৰ কত যে নাম। বাবাজী গোসাঁই, বুঢ়া বাবা, গোসাঁই বাবা, মহদা গোসাঁই, বাবাজী প্ৰভু, কিমান যে নাম আপোনাৰ। হ'ব হ'ব, মোৰ কথা এৰক। আপুনি কি কাম লৈ আহিছে কওক। মই আপোনালোকৰ এই অঞ্চলত শান্তি সেনা বাহিনীৰ প্ৰশিক্ষণৰ কথা চিন্তা কৰিছোঁ। মোক আপোনাৰ মতামত আৰু সহায়ৰ প্ৰয়োজন। ভাল কথা, বিষয়টো ময়ো চিন্তা কৰি আছোঁ। সঁচা? সঁচা কথা। অতি সোনকালে এসপ্তাহজোৰা কাৰ্যসূচীৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে যেন। হাতত সময় খুবেই কম। সকলো দায়িত্ব আপোনাৰ। আপুনি চিন্তা নকৰিব, মই দায়িত্ব লৈছোঁ। আৰু এটা কথা কওক। প্ৰথম প্ৰশিক্ষণৰ পিছত পুনৰ দ্বিতীয় এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰে যেন। এয়া আপোনালৈ মোৰ অনুৰোধ। অনুৰোধ কিয়? এইটো মোৰ কৰ্তব্য বুলি ভাবোঁ। প্ৰশিক্ষণ কোনে দিব? প্ৰশিক্ষণ নগাঁও জিলাৰ শান্তি সেনা বাহিনীৰ অধিনায়ক বেণুধৰ ডেকাই দিব। লগতে আহিব উমেশ লাহন। দুয়োজনে সাহসী আৰু কামৰ মানুহ। আপুনি সময় দিয়াৰ লগে লগে মই তেওঁলোকক পঠিয়াই দিম। বাৰু, বেণুধৰ ডেকাক মই লগ পাইছোঁ। এবাৰ তেওঁ মোক লগ ধৰিবলৈ ইয়ালৈ আহিছিল। খামিদাঠ মানুহ। তেতিয়াহ'লেতো ভালেই হ'ল। গোসাঁই। হয় কওক। আপোনাক কথা এটা ক'ব খুজিছোঁ। নিশ্চিতভাৱে ক'ব পাৰে। গোসাঁই, এটা ডাঙৰ ঘটনা ঘটাব খুজিছোঁ। এইটোৱেই উপযুক্ত সময়। ঘটনা? মুকলিকৈ কওক। চাওক, আমেৰিকান আৰু ব্ৰিটিছ মিলিটাৰী অহা যোৱা কৰা ৰেল এখন বগৰাব পাৰিলে বৰ ভাল হয়। এই কথাটো ময়ো চিন্তা কৰিছোঁ। গোসাঁই, আপুনিও? হয়, ময়ো। কিন্তু এতিয়া নহয়। বেণুধৰ ডেকাইও ৰেল বগৰোৱাৰ বিষয়টো চিন্তা কৰিছে বুলি মোক কৈছে। তেতিয়াহ'লে সময় নষ্ট কৰি লাভ নাই। আপুনি অধৈৰ্য হৈ পৰিছে গোস্বামী। সময় আহিবলৈ দিয়ক। হয়তো সেই সময়লৈ আৰু বেছি দিন অপেক্ষা কৰাৰ প্ৰয়োজন নহ'ব।
সময়মতে আহিলে। আপোনালোকে কথাখিনি বুজি পাইছেই নহয়? হয়, বুজিছোঁ। এই চিঠিখন দৈপাৰাৰ মিছামাৰী সত্ৰৰ গোসাঁই শান্তিপুৰ আশ্ৰমৰ শ্ৰী মহদানন্দ দেৱগোস্বামীৰ হাতত দিব। মায়ং আৰু কাষৰীয়া অঞ্চলবোৰত তেওঁক সকলোৱে বাবাজী গোসাঁই বুলিয়ে জানে। আপুনি চিন্তা নকৰিব, চিঠিখন মই তেওঁক দিমগৈ। এই ৰেঞ্চপাত লওক। হয়, দিয়ক। বৰ সাৱধানে লোক পাই নিব। বাটত বগা বঙাল আৰু নিগ্ৰো চিপাহীয়ে পালে নিজকে বচাব। হ'ব। ধনপুৰ লস্কৰ, ৰেলখন বগৰাইহে আহিব। মই কথা দিলোঁ, আমি ৰেল বগৰাম। সাৱধানে যাব। আৰু এটা কথা, আপোনালোকে চাইকেল চলাই গ'লেহে সুবিধা হ'ব। একেবাৰে ভিতৰৰ গাঁও, ঠায়ে ঠায়ে খোজকাঢ়িবও লাগিব। হাবি জংঘলৰে ভৰা ঠাই। সেয়ে হ'ব। ঘটনাটো কেনেকৈ ঘটাব তাত গৈহে গম পাব। মহদা গোসাঁয়ে বাকীখিনি কৰিব। কাইলৈৰ যাত্ৰাৰ বাবে আপোনালোক সাজু হওক। মই শুভেচ্ছা জনালোঁ। বন্দে মাতৰম। বন্দে মাতৰম। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। আপোনালোক আহিলে। এটা বিশেষ কামৰ কাৰণে আপোনালোকক মাতিলোঁ। বেণুধৰ ডেকা। হয়। মায়ঙৰ শান্তি সেনাৰ প্ৰশিক্ষণ কেন্দ্ৰত হহৰা আৰু কমাৰকুছিৰ কেইবাজনো ডেকা ল'ৰাই প্ৰশিক্ষণ লৈছিল। সেই প্ৰশিক্ষণ দিছিল আপুনি আৰু উমেশ লাহনে। হয়। যদি সম্ভৱ হয়, হহৰা কমাৰকুছিৰ সেই ডেকা কেইজনৰ সহায় লৈ ৰেল এখন বগৰাব লাগে। ৰেল বগৰাব লাগে? এই কি কৈছে আপুনি? আপুনি মহাত্মা গান্ধীৰ আদৰ্শত অটল এজন কংগ্ৰেছী নেতা। আপুনি এনে কথা ক'লে? মোৰ বিশ্বাস হোৱা নাই। মই মোৰ কাণ দুখনকো বিশ্বাস কৰিব পৰা নাই। উপায় নাই। হুলেৰে হুল কাঢ়িব লাগে, মাৰিলে মাৰিব লাগে, যিদৰে মৰম দিলে মৰম দিব লাগে। এতিয়া প্ৰতিশোধৰ সময়। আপোনাৰ কথামতেই কাম হ'ব। পৰহিলৈ হাতীচুঙত সভা এখন আছে। সভাখন শেষ কৰি আমি হহৰা কমাৰকুছিলৈ যাম। মই এই দিনটোলৈকে বাট চাই আছিলোঁ। ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাত এনেদৰেই বাধা দিব লাগিব। আপুনি নিশ্চিত থাকক। মই প্ৰায় গৃহবন্দীৰ দৰে হৈ পৰিছোঁ। যিকোনো সময়তে মোক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ পঠিয়াব যেন পাওঁ। কোনোমতেহে এইখিনি পালোহি। কামটো ভালদৰে কৰি আহিব, খুব সাৱধানে। বন্দে মাতৰম। বন্দে মাতৰম। আহক আহক আহক, বহকচোন। ৰ'ব, মই ভিতৰৰ পৰা চকীকেইখন উলিয়াই আনো। ৰ'ব। হ'ব, মোৰ হাত বহিয়ে বেছি ভাল লাগে। আমি লগ ধৰিবলৈ আহিছোঁ দৈপৰাৰ মিছামাৰী সত্ৰৰ আৰু শান্তিপুৰ আশ্ৰমৰ গোসাঁই মহদানন্দ দেৱগোস্বামীক। তেওঁক লগ পালেহে শান্তি পাম। মই মহদানন্দ দেৱগোস্বামী। নমস্কাৰ। নমস্কাৰ। ভগৱানে মংগল কৰক। মই ভিভিৰাম বৰা। মোৰ ঘৰ কামপুৰৰ নদেউৰী গাঁৱত। আমাক নগাঁও জিলাৰ শান্তি সেনা আৰু মৃত্যু বাহিনীৰ মুখ্য অধিনায়ক ডিষ্ট্ৰিক্ট অফিচৰ কমাণ্ডেণ্ট লক্ষ্মীপ্ৰসাদ গোস্বামীদেৱে পঠিয়াইছে। এওঁ মানিক বৰা। এওঁৰ ঘৰ কামপুৰৰ পুৰণি দেউৰী গাঁৱত। আৰু মোৰ নাম ধনপুৰ লস্কৰ। মোৰ ঘৰ কামপুৰৰ নদেউৰী গাঁৱত। লক্ষ্মীপ্ৰসাদ গোস্বামীয়ে আপোনালৈ এখন চিঠি পঠিয়াইছে। এইখন দিয়ক। লক্ষ্মীপ্ৰসাদ গোস্বামীয়ে এই শ্লাইড ৰেঞ্চপাত দি পঠাইছে। এতিয়া কি কৰে কৰক, আপুনিহে জানিব সকলো। মোক দিয়ক। ডেকা, এই ৰেঞ্চপাত পিছফালৰ বাহনিত লুকুৱাই থওক। সময় হ'লে উলিয়াব। হ'ব। গোসাঁই, পত্ৰবাহক আৰু লগতে দুজন পঠালোঁ। সুবিধা হ'লে ৰেলগাড়ী বগৰোৱা কামটো কৰিব। ইতি। আপোনালোকৰ নিশ্চয় ভাগৰ লাগিছে। চাহ টোপা খাই গৰম পানীৰে গাটো ধুলে আৰাম পাব। ভাগৰ নলগা নহয়। মাজে মাজে চাইকেল চলাওঁ। চাইকেল চলাব নোৱাৰা ঠাইত খোজ কাঢ়োঁ। পুলিচ মিলিটাৰী দেখিলে হাবিত চাইকেল আৰু মানুহ লুকাই পৰোঁ। বগা বঙাল আৰু চোৰাংচোৱাৰ মাজেৰে কেনেকৈ এইখিনি আহি পালোহি সেইটোহে ডাঙৰ কথা। ৰ'ব, আপোনালোকে মোৰ ঘৰত ৰাতিৰ ভাত সাজ খাই কোঁৱৰ গাঁৱৰ দধিৰাম বৰদলৈ আৰু ভোগৰাম ডেকাৰ ঘৰত ভাগে ভাগে ৰাতিটো কটাব লাগিব। আপোনালোকে বেয়া নাপায় নহয়? হ'ব গোসাঁই, কিয় বেয়া পাম? এওঁ দধিৰাম বৰদলৈ, এওঁ ভোগৰাম ডেকা আৰু এওঁ মধু কেওঁট। তিনিওজনেই মৃত্যু বাহিনীৰ সদস্য। বৰ ভাল কথা। আমি তিনিজনো মৃত্যু বাহিনীৰে সদস্য। কেওঁট, জুইশলাৰ বাকচটো দিয়কচোন।
এই চিঠিখন জ্বলাই পেলোৱাই মংগল। মহদা, গোসাঁই মহদানন্দ, তইতো ধৰ্ম শিক্ষা দিয়, জ্ঞান দিয়, তয়ো ৰেল বগৰাব পাৰিবিনে? এই কাৰ্য জানো অপৰাধ নহয়? হয় হয়, মই ধৰ্মৰ শিক্ষা দিওঁ। অসম মোৰ জন্মভূমি, ভাৰতবৰ্ষ মোৰ আই মাতৃ। ভাৰত মাতৃক স্বাধীন কৰাটো মোৰ কৰ্তব্য। স্বাধীনতা মোৰ জন্মস্বত্ব। সৈন্যক হত্যা কৰি দেশ স্বাধীন কৰিবি? ব্ৰিটিছৰ পুলিচ মিলিটেৰীয়ে মোৰ দেশৰ মোৰ মানুহবোৰক জানো হত্যা কৰা নাই? মোৰ দেশৰ নাৰীৰ দেহত জানো হাত দিয়া নাই? এই মাটি, এই দেশ আমাৰ। ব্ৰিটিছে ভাৰতবৰ্ষ এৰি যাবই লাগিব। আমি ভাৰতবাসীয়ে কাৰো গোলাম হৈ থাকিব নোখোজো। তই সত্ৰাধিকাৰৰ সন্তান, তই গোসাঁই, এনে বৰ্বৰ কাৰ্য তই কৰিবিনে? হয় হয় হয়, মই গোসাঁই পৰিয়ালত জন্ম হৈছোঁ, কিন্তু ময়ো মানুহ। স্বাধীনতাৰ সোৱাদ ময়ো বিচাৰোঁ। মোক স্বাধীন ভাৰতবৰ্ষখন লাগে। কনকলতা, মুকুন্দ কাকতিয়ে কি অপৰাধ কৰিছিল? তিলক ডেকাই কি দোষ কৰিছিল? ভোগেশ্বৰী ফুকনদী, ঠগীৰাম সুত, বলৰাম সুত, লক্ষ্মী হাজৰিকা, গুণাভিৰাম বৰদলৈ, হেমৰাম পাটৰে কি দোষ কৰিছিল? কি দোষ কৰিছিল ঢেকীয়াজুলিৰ তিলেশ্বৰী বৰুৱা, খহুলি দেৱীয়ে? খহুলি দেৱীটো গৰ্ভৱতী আছিল। হাবলি কুচনীয়ে কি দোষ কৰিছিল? এওঁলোকৰ মৃত্যুক মই সহজভাৱে ল'ব নোৱাৰো। মই মোৰ পথতে থাকিম। মোক কোনেও বিচলিত কৰিব নোৱাৰে। এইখন ধৰ্মযুদ্ধ, মহাভাৰতৰ যুদ্ধ, ধৰ্মযুদ্ধ। মহাভাৰতৰ যুদ্ধত অৰ্জুনক ধনু ধৰিবলৈ কৈছিল স্বয়ং শ্ৰীকৃষ্ণই। এইখন ন্যায় আৰু অন্যায়ৰ যুঁজ। গোসাঁয়ে কথাটো কৈছে যেতিয়া এইবাৰ ঘটনাটো ঘটিব। ঠাই টুকুৰাৰ বিষয়ে জানিবলৈ মন গৈ আছে। বৰা, লস্কৰ, মোৰ ইয়াত অসুবিধা পোৱা নাইতো? নাই নাই, একো অসুবিধা পোৱা নাই। আমি আহি পোৱাৰ পিছত আপুনি মানুহজন হঠাৎ নোহোৱা হৈ গ'ল। সেয়া বহুত কথা। পৰহি ৰাতিপুৱাই মই চাইকেলখন লৈ বাগজাপলৈ গৈছিলোঁ। বাগজাপত মোৰ বৰমামা ধৰ্মনাথ বৰঠাকুৰৰ ঘৰ। বৰমামাক ৰেল বগৰোৱাৰ বিষয়টো অৱগত কৰিলোঁ। প্ৰথমতে কথাটো সমৰ্থন কৰা নাছিল। শেষত সাৱধানে গা বচাই কৰিবলৈ ক'লে। তাৰপাছত মই চাইকেল চলাই জাগিৰোডলৈ গ'লোঁ। জাগিৰোড ৰেল ষ্টেচনৰ পিছফালে মোৰ সৰু মামা ধৰণীধৰ বৰঠাকুৰৰ ঘৰ। সৰু মামাক আমাৰ সংকল্পৰ কথাটো ক'লোঁ। প্ৰথমতে ভাল পোৱা নাছিল যদিও শেষত মোৰ যুক্তি মানি ল'লে। মোৰ অনুৰোধ পেলাব নোৱাৰি মামাই ৰেল কাৰখানাৰ হেড মিস্ত্ৰী ৰামবৰ মিস্ত্ৰীৰ পৰা ৰেঞ্চ এপাত আনি দিম বুলি কথা দিলে। মামাৰ ঘৰত মই মোৰ চাইকেলখন থৈ ৰেলেৰে গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটীলৈ? হয়, গুৱাহাটীলৈ। মই গুৱাহাটীৰ ৰেল ষ্টেচনলৈ গ'লোঁ। ভগৱানে যেন মোক সহায়হে কৰিলে। গুৱাহাটীৰ ষ্টেচনৰ প্লেটফৰ্মত মই এজন অসমীয়া পইণ্টছমেন লগ পালোঁ। তেওঁৰ লগত কথা পাতি মই জানিব পাৰিলোঁ যে আমেৰিকান মিলিটেৰীবোৰক 3খন স্পেচিয়েল ৰেলগাড়ীৰে ডিমাপুৰলৈ নিয়ে। কেতিয়াবা কোনোখন ৰেলত আমেৰিকান মিলিটেৰীৰ লগত ব্ৰিটিছ মিলিটেৰীকো নিয়া হয়। ৰেলগাড়ীৰ সময়বোৰ জানিব পাৰিলেনে? পইণ্টছমেনে কোৱা মতে ৰেলগাড়ী এৰাৰ সময় দিনৰ 1 বজাত এখন। আবেলি 6:30 বজাত নামনিমুৱা যাত্ৰীবাহী মেইল গাড়ীখন গুৱাহাটী আহি পোৱাৰ পিছত 7 বজাত এখন, আৰু মাজৰাতি 2 বজাত এখন যায়। এই 3খন ৰেলগাড়ীত মিলিটেৰীবোৰ যায়। কোনো অসমীয়া মানুহ এই ৰেলগাড়ীত যাব নোৱাৰে। তাৰমানে আপুনি আচল কামকেইটাই কৰি আহিলে? তাৰপিছত উজান বজাৰলৈ গৈ মোৰ খুৰাদেউ নগেন কটকীৰ ঘৰতে ৰাতিটো পাৰ কৰিলোঁ। পিছদিনা পুৱা ৰেলত উঠি জাগিৰোড পাইছিলোঁ। সৰু মামাৰ হাতৰ পৰা ৰেঞ্চ পাত লৈ মোনাত ভৰাই চাইকেলেৰে নিজা ঘৰ পালোহি। বাগজাপত সোমাই গম পালোঁ
বৰমামা ধৰ্মনাথ বৰঠাকুৰক আগদিনা আবেলিয়ে গ্ৰেপ্তাৰ কৰি নিলে। এতিয়া ঠাইখিনিহে ঠিক নহ'লগৈ। আগতে এবাৰ ঠাই বাছনি কৰিবলৈ মানুহ গৈছিল, কিন্তু উপযুক্ত ঠাই উলিয়াব নোৱাৰাত তেওঁলোক ঘূৰি আহিছিল। সেইটো দলত মই নাছিলোঁ, কিন্তু এইবাৰ মই ঠাই টুকুৰা দেখিছোঁ। আপোনালোকে উপযুক্ত বুলি ভাবিলে সেই ঠাইতে ঘটনাটো ঘটিব। ঠাইখিনি ক'ত? কালি মই গুৱাহাটীৰ পৰা ৰেলেৰে আহি থাকোঁতেই পানীখাইটি আৰু পাণবাৰীৰ মাজৰ ভাঁজকেইটাৰ ওচৰৰ টেলিফোনৰ খুঁটাবোৰৰ নম্বৰবোৰ মনতে টুকি ল'লোঁ। মোৰ মনেৰে ঠাইখিনি নলখুলি। এই নলখুলিতেই আমি ৰেলখন বগৰাম। আপুনি উপযুক্ত ঠাই বাছনি কৰিছে। দক্ষিণে পাহাৰ আৰু উত্তৰে দিগাৰু নৈৰ মাজতেই এই নলগলি। নলখাগৰিৰে ঠাইখিনি ভৰি থাকে কাৰণে ঠাই টুকুৰাৰ নাম হ'ল নলগলি। ৰেলৰ লাইনটো বহুত ওপৰত। ওপৰৰ ৰেল লাইনৰ পৰা তলৰ একোকে নেদেখি। ৰেল লাইনৰ কাষতে তলত বহু দূৰলৈকে দ খাৱৈ আৰু কাষতে এখন বিল। পানীৰে খাৱৈটো চপচপীয়া হৈ থাকে। ঠাইখিনি বৰ জয়াল। এই খাৱৈত পৰি হাতীও মৰিছে। বৰ দ খাৱৈ। মই সেই ঠাইলৈ কেইবাবাৰো চিকাৰ কৰিবলৈ আৰু মাছ ধৰিবলৈকো গৈছোঁ। চাৰিওফালে ঘন জংঘল, বাহনি, মাজে মাজে ডাঙৰ ডাঙৰ শিল। সেইখিনিতে ৰেল লাইনটো ২-৩টা ঠাইত ভাঁজ লৈছে। কেঁকুৰিকেইটাৰ আগলৈ ৰেল লাইনটো অলপ তললৈ নামি গৈছে। বেছি ভাঁজ লোৱা কেঁকুৰিটোতে ৰেলখন বগৰাবলৈ বেছি সুবিধাজনক হ'ব বুলি মই ভাবোঁ। আপোনালোকে কি মতামত দিয়ে? সকলোৱে মুকলিকৈ ক'লে মই ভাল পাম। আপুনি কোৱা মতে যদি হয়, সেই ঠাইখিনি উত্তম ঠাই হ'ব। মোৰ কোনো আপত্তি নাই। তেতিয়াহ'লে আমি সকলোৱে এই মুহূৰ্তৰ পৰাই মানসিকভাৱে সাজু হ'ব লাগিব। শীতল মস্তিষ্কৰে অকণো ভুল নকৰাকৈ ৰেলখন বগৰাব লাগিব। মায়া মমতা সকলো ত্যাগ কৰিব লাগিব। পাহৰিলে নহ'ব, ব্ৰিটিছৰ চিপাহী মিলিটাৰীবোৰে আমাৰ দেশৰ মানুহক কেনেকৈ কিমান নৃশংসভাৱে হত্যা কৰিছে। ঠিক কথাই কৈছে ভিভিৰাম বৰাই, একেবাৰে সত্য কথা। শত্ৰুকো এটা উচিত শিক্ষা দিব লাগিব। মই সম্পূৰ্ণ সাজু। সকলোৱে একমত হয়নে? হয়, আমাৰ সকলোৰে মত এটাই। শুনি সন্তোষ পালোঁ। বাকীখিনি কথা পাছত পাতিম। বেলি পৰাৰ লগে লগে আমি সকলো সহৰা কমাৰকুছিৰ কাষত থকা আমলুং পাহাৰৰ মোৰ পুৰণি আশ্ৰমখনলৈ যাম। সকলোৱে ভাত পানী খাই সাজু হওক। ৰেঞ্জ টোপাত আৰু প্ৰয়োজনীয় হাতিয়াৰবোৰ এটা ডাঙৰ মোনাত ভৰাই ল'ব। এবাৰ ওলোৱাৰ পাছত ঘূৰি অহাৰ প্ৰশ্নই নুঠে। কিন্তু মধুকেও যে এতিয়াও আহি পোৱাহি নাই। তেওঁৰ একো বিপদ হোৱা নাইতো? মধুকেওতক তেওঁৰ দেউতাকৰ বন্দুকটো আনিবলৈ কৈছোঁ। বন্দুকৰ সৈতে মিলিটাৰী হাতত নপৰিলেই ৰক্ষা। গোসাঁই কওক বৰা। বন্দুক 3টামান হ'লে ভাল হয়। পৰিস্থিতিয়ে কি ৰূপ লয় সেই বিষয়ে আমিতো একো নাজানো। কেওত আহিছে। আপোনাৰ কথা কৈ থাকোঁতে আপুনি আহি পালেহি। বন্দুকটো আনিছেনে? হয়, আনিছোঁ। দিয়ক। গুলী সৰহকৈ আনিছেনে? আনিছোঁ। এই বন্দুক 2টা বা 3টা হ'লে সুবিধা হয়। উপায়টো নাই। এতিয়া এটা বন্দুকেৰেই কাম চলাব লাগিব। কোনেও চিন্তা কৰিব নালাগে। মই মৰিলে মৰিম। কথা দিলোঁ, ৰেল বগৰাম। স্বাধীনতা ধন নতুবা মরণ লোহার খিলেরে বাঁধিলা মন। স্বাধীনতা ধন নতুবা মরণ লোহার খিলেরে বাঁধিলা মন। বজ্র কণ্ঠে বিশ্ব শুনা সত্যর জয়গান। কুকুর তেজেৰে ধুইলে আজি ভাৰতৰ ভগীৰথ কোঁৱৰ অহা নাই নেকি? বহুত বিচাৰি তেওঁক লগ নাপালোঁ। শেষত ভুৱন মেধিকে খবৰটো দিবলৈ ক'লোঁ। বোলো ভগীৰথ কোঁৱৰক আমলঙৰ আশ্ৰমলৈ পঠিয়াই দিবা। হ'ব। এতিয়া মই মূল কথালৈ আহোঁ। মৃত্যু বাহিনীৰ বন্ধুসকল, আমি বৰ্তমান কামৰূপ জিলাতহে আছোঁ। আমাৰ লক্ষ্যস্থান এই ঠাইৰ পৰা বেছি দূৰত নহয়। কিন্তু পোনে পোনে লক্ষ্যস্থানলৈ যোৱাৰ সুবিধাও নাই। মাজত পাহাৰ আৰু দিগাৰু নৈ, মাজতে বৰবিলা ৰিজাৰ্ভ। এই ৰিজাৰ্ভত নেপালী মানুহৰ বসতি। মই ভাবোঁ আমি বৰবিলা ৰিজাৰ্ভেৰে নগৈ অমৰা কলংঘাটেদি উত্তৰ পাৰলৈ যোৱাটো উচিত হ'ব। তাৰপিছত নদীৰ পাৰে পাৰে গোবৰ্ধন পাহাৰলৈ গৈ আকৌ সেই একেখন নদীকে পাৰ হ'ব লাগিব।
নদী পাৰ হৈ দক্ষিণ পাৰলৈ আহি লক্ষ্যস্থানলৈ যোৱাই মংগল হ'ব। এনেদৰে গ'লে নেপালীবিলাকে গম নাপাব। এতিয়া আপোনালোকে কি কয়? আপুনি এই অঞ্চলবোৰত ঘূৰি ফুৰে, উচিত অনুচিত ভাল বেয়া আপুনিহে জানিব। লয়ৰাম চিকাৰী মানুহ, লয়ৰামে বা কি কয়? গোসাঁই কোৱা কথাখিনি শুদ্ধ। মই গোসাঁইৰ কথাত একমত। সেই ঠাইলৈ আগতেও কেইবাবাৰো গৈছোঁ। হহৰা, কমাৰকুছি, বৰগোক, নোৱাগাঁও এইকেইখন গাঁও আৰু পথাৰ পাৰ হৈ অমৰা কলংঘাট পামগৈ। অমৰা পাহাৰ অঞ্চল। কলংঘাটৰ ঘাটৈ দুৰ্লভ ডেকা খনিকৰ। ঘাটৈয়ে গোসাঁই আৰু মোক ভালদৰে চিনি পায়। খুব সম্ভৱ সন্ধিয়া সময়ত আমি কলংঘাট পামগৈ, হয়নে মেধি? হয়, কলং পাৰ হৈ উত্তৰে পাৰে পাৰে খাগৰি কৰাণীৰ মাজে মাজে খোজ ল'ব লাগিব। হয় হয়, মই এটা কথা ভাবিছোঁ। ধামখুন্দা গাঁও পাৰ হৈ মোৰ চিনাকি মানুহ এজনৰ ধিপুজি পামঘৰত ৰাতিটো জিৰণি ল'ব পাৰিম। তাতে ৰাতিটো কটাই ৰাতিপুৱাই পুনৰ যাত্ৰা আৰম্ভ কৰিম। ভালেই হ'ব। পামঘৰতে আমি সকলোৱে ৰাতিৰ ভাত সাঁজো খাব পাৰিম। হে ভগৱান, কথাৰ মাজতে তাৰ ভাত খোৱাৰ কথা। হয় হয়, তাতে আমি ভাত খাব পাৰিম আৰু ভালদৰে শুবও পাৰিম। মেধি, গোসাঁই, কাইলৈ আমি বেলি পৰাৰ আগে আগে ইয়াৰ পৰা ওলাই যাম। আপুনি প্ৰথমে গৈ অমৰা পাহাৰৰ কাষৰ জংঘলত ৰৈ থাকিব। তাৰপিছত দুজন দুজনকৈ আমি সকলো ওলাই যাম। হ'ব গোসাঁই। আপোনালোকে প্ৰয়োজনীয় হাতিয়াৰবোৰ মোনাত ভৰাই ল'ব। ৰেঞ্চ দুপাত, হাতুৰি দুটা, 4খন দা মোনাত ভৰাই লৈছোঁ। দীঘল নাল থকা দা দুখন হাতত লৈহে যাব লাগিব। বাট মুকলি কৰি যাব লাগিব। নিওঁতে কাপোৰেৰে মেৰিয়াই নিম। গাঁও পাৰ হোৱাৰ পিছত মুকলি কৰি নিব লাগিব। কেহত? হয়, বন্দুকটো লুকুৱাই নিব। দধিৰাম, ককাইদেউ আৰু মই চাউল, দাইল, আলু সোপাকে মোনাত ভৰাই ল'ম। ডাঙৰ কেৰাহী এটাও ল'ব লাগিব। ভোকত কষ্টকৰ কাম কেনেকৈ কৰিব? দেহত শক্তি নাথাকিলে এনেবোৰ কামত অসুবিধা হয়। সকলোৱে চিন্তা কৰক, কিবা বস্তু ল'বলৈ থাকি গ'ল নেকি? নহ'লে কামৰ সময়ত সমস্যা হ'ব। এতিয়া আমি আমাৰ আচল কথালৈ আহোঁ। বেণুধৰ ডেকা, আপুনি আৰম্ভ কৰক। ধনপুৰ লস্কৰ আৰু ভিভিৰাম বৰাই ৰেল লাইনৰ ফিছপ্লেটৰ নাট বল্ট খুলিব। ভিভিৰামৰ লগত কামেশ্বৰ বৰদলৈ আৰু ধনপুৰৰ লগত মই থাকিম। ফিছপ্লেটৰ নাট বল্ট খোলাৰ লগে লগেই কামেশ্বৰ আৰু মই উৰণেৰে ৰেল লাইন ঠেলিব লাগিব। প্ৰায় 2 ইঞ্চি ফাঁক কৰি ৰাখিব লাগিব। ৰেলৰ চিৰি খুলি খাৱৈৰ ফালে বেকাকৈ দিব লাগিব। তেহে ৰেলৰ ডবাবোৰ খাৱৈত পৰিবগৈ। 15-20 মিনিটৰ ভিতৰতে নটবলটো খুলিব লাগিব। হাতুৰি মৰাৰ শব্দ বেছি হ'লে শত্ৰুৱে গম পাব। সেই সময়ত পহৰাদাৰৰ ট্ৰলিখন নাহিলেই হ'ল। মই আৰু দধিৰামে ৰেল লাইনৰ পূব দিশত পহৰা দিম। সি মোৰ পৰা 200 ফুট দূৰৈত থাকিব। মধু ককাইদেউ আৰু মই পশ্চিম দিশত পানীখাইটিৰ দিশত থাকিম। মিলিটাৰী আহিলে সেইফালৰ পৰাই আহিব। বন্দুকৰ প্ৰয়োজন পশ্চিম দিশতহে। মধু ককাইদেউ বন্দুক চলোৱাত পাকৈত বুলি জানিব পাৰিছোঁ। মেধি, আপুনি ৰেল লাইনৰ দক্ষিণে চকু দিব। দক্ষিণে জনজাতীয় সৰু গাঁও এখন আছে। সেইফালৰ পৰাও ব্ৰিটিছ মিলিটাৰী আহিব পাৰে। আমি সকলোৱে মমবাতিৰ পোহৰত কামবোৰ কৰিব লাগিব। মমবাতিৰ পোহৰ বেছি দূৰলৈ নাযায়। অৱশ্যে আঘোণৰ কুঁৱলী আমাক সহায় কৰিব। ৰূপৰাম সুত। হয় গোসাঁই। আপুনি ফিছপ্লেট খোলাৰ ঠাইতে থাকিব। ৰেল লাইনৰ চিৰি ঠেলোতে 4-5জন মানুহৰ শক্তিৰ প্ৰয়োজন হ'ব। আপুনি লাইন ঠেলাত সহায় কৰিব। তেতিয়া আমাৰ কাম কম সময়তে হ'ব। ইয়াৰ উপৰি আপুনি আপোনাৰ ঘড়ীৰ কাটা মন কৰি থাকিব লাগিব। শক্তি আৰু সময় দুয়োটাই মূল কথা। মই আপোনালোকৰ ছাঁৰ দৰে সকলোৰে কাষত থিয় হৈ থাকিম। ব্ৰহ্মপুৱাতে মই কলঙৰ পাৰত বামতে এখন নাও দেখা পাইছোঁ। গতিকে দিনৰ ভাগত গোবৰ্ধন ঘাট পাৰ হোৱাতকৈ বামত তুলি থোৱা নাওখনেৰে পুনৰ কলং পাৰ হোৱাটোৱে মংগলজনক হ'ব। আমি অতি বেছি সাৱধান হ'ব লাগিব। কালি সন্ধিয়া সময়ত কলং পাৰ হওঁতে অমৰা কলং ঘাটৰ ঘাটৈ দুৰ্লভ ডেকা খনিকৰে মোক চিনি পাইছে। অৱশ্যে তেওঁৰ মুখৰ পৰা কোনো কথা নোলায়। তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে। কলং পাৰ হৈ নেপালীবিলাকৰ বৰভিলা ৰিজাৰ্ভখন পামগৈ। কিন্তু
নেপালী বস্তিৰ বহু দূৰেদি হাবি জংঘল কাটি কাটি বাট উলিয়াই যাব লাগিব। বৰবিলা ৰিজাৰ্ভৰ পৰা এমাইলমান বাট খোজকাঢ়ি গ'লেহে আমি দিগাৰু নৈখন পামগৈ। এইখন পাহাৰী নদী, পানীবোৰ চেঁচা। নদীখন আমি সাঁতুৰিয়ে পাৰ হ'ব লাগিব। যিকেইজনে সাঁতুৰিব নাজানে কিবা প্ৰকাৰে পাৰ কৰাব লাগিব। হ'ব, সময় খৰচ কৰি লাভ নাই। এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। ঠাইখিনি পালোহি। এইটো পানীৰো। সৌখন কাষতে গাৰো গাঁও। গাৰো গাঁৱৰ মানুহবোৰে এই উঁহটোৰ পানী খায়। এই বাটটোৰে গ'লে আমি ৰেলালিটো পামগৈ। ঠিকেই। এতিয়া এই ঠাইতে দুপৰীয়াৰ ভাত মুঠি ৰান্ধিবহে লাগে। সকলোৱে নিশ্চয় ভোক পিয়াহ দুয়োটাই লাগিছে। তাকে পুৱাৰ পৰা একো মুখত দিয়াই নাই, বৰ ভোক লাগিছে। ভাত মুঠি সোনকালে খাই আমি আমাৰ কামত লাগিব। ভাত কেনেকৈ খাম এতিয়া? টিপুজি পামতে নিমখৰ টোপোলাটো এৰি থৈ আহিলোঁ নহয়। হ'ব, নিমখ নোহোৱাকৈ ভাত খাব লাগিব। নিমখ নোহোৱাকৈ মই ভাত খাব নোৱাৰোঁ। মেধি ককাইদেউ ব'লক গাৰো গাঁৱলৈ যাওঁ নিমখ আনিবলৈ। গাঁওখনৰ মানুহবোৰ ক'লৈ গ'ল? এটা নৰমনিছো দেখোন চকুত পৰা নাই। এই গাঁওখনৰ জনবসতি বৰ সেৰেঙা। মানুহবোৰ খেতি পথাৰত কাম কৰিবলৈ গ'ল যেন পাওঁ। মাছ ধৰিবলৈ গ'লেও সকলোবোৰ মানুহ একেলগে যায়। সেই প্ৰকাণ্ড কঁঠাল গছজোপাত বাঁহৰ চাংখন দেখিছনে? হয় দেখিছোঁ। তাত কোনোবা মাইকী মানুহ থকা যেন লাগিছে। সেই এইফালে আহিবচোন বোলো, শুনিছেনে? কি লাগে তহঁতক? অলপ নিমখ লাগে। নিমখ তাতে থাক, আমি গৈছো। ৰবি, বৰ ভাল লাগিছে এই গাঁওখন। চাৰিওফালে পাহাৰ, বিল, নদী, যিফালে চকু যায় মাথো সেউজীয়া সেউজীয়া আৰু সেউজীয়া। ইয়াত একেবাৰে থাকি যাওঁ লাগিছে। তহঁত ক'ৰ পৰা আহিছ? বহু দূৰৰ গাঁৱৰ পৰা আহিছোঁ। গাঁৱৰ নাম ক'লে তহঁতে চিনিয়ে নাপাবি। আমাৰ গাঁৱলৈ কিয় আহিছ? তহঁতৰ গাঁওবোৰ চাবলৈ, ফুৰিবলৈ আহিছোঁ। নিমখ আনিছনে? আনিছো। ল। এই নিমখখিনি লৈ আমি যাওঁগৈ ব'ল, নহ'লে পলম হৈ যাব। আপোনালোক গৈ থাকক, মই ইহঁতৰ লগত অলপ কথাকে পাতোঁ। সঁচা কথা কচোন, তহঁত ক'ৰ পৰা আহিছ? সঁচা কথাকে কৈছোঁ, বহু দূৰৰ গাঁৱৰ পৰা আহিছোঁ। তোৰ নাম কি? ছি, তোৰ লাজ নালাগে অচিনাকি ছোৱালীৰ নাম সুধিবলৈ? গাঁওবুঢ়াই গম পালে তোক ইয়াতে কাটি টুটুকুৰা কৰিব। এইজনী তোৰ ভনী নেকি? মোৰে ভনী হয়। এইৰ নাম কি? আকৌ সুধিছ ছোৱালীৰ নাম? বেয়া নাপাবি। তোৰ নামটো কি কচোন? লাজ নালাগে তোৰ মতা মানুহৰ নাম সুধিবলৈ? কৈ দে তোৰ নামটো কৈ দেচোন। মোৰ নাম নাই। বাইদেউ, ইয়াৰ কথাবোৰ ভাল লগা নাই, যাওঁ ব'ল। গাঁৱৰ মতাবোৰে দেখিলেও বেয়া পাব। মুন্সী, তই চাঙলৈ যা, মই ইয়াতে আছো। তই মোৰ নামটো সুধিছিলি? মোৰ নাম মানুহ। এইটো কি নাম হয় নেকি? মইতো মানুহ, তইও মানুহ। সেইকাৰণেইতো ক'লোঁ আমি সকলোবোৰ মানুহ। আমি নামত মানুহ, জাতিত মানুহ, ধৰ্মতো মানুহ। আন নামবোৰ আমাক কিয় লাগে? মই অসমীয়া, তই গাৰো, সি খাচীয়া, সি বড়ো। কিয় ইমান ভেদাভেদ? জাত পাত ধৰ্ম আমাক কিয় লাগে? হয় দে, তই কিন্তু বহুত ভাল কথা কৈছ। তোক লগ পাই মই বৰ ভাল পাইছোঁ। এতিয়া মই যাওঁ দে, তই আহিবি কেতিয়াবা। শুন, মোৰ বনীজনীৰ নাম সুধিছিলি নহয়? মোৰ বনীজনীৰ নাম হ'ল মুন্সী মাৰাক। আৰু তোৰ? মোৰ নাম মেমে মাৰাক।
হে ভগৱান, কাম ভেৰা যেন ভালে ভালে হৈ যায়। প্ৰভু সহায় কৰিবা। হৰি হৰি ৰাম ৰাম, হৰি হৰি ৰাম ৰাম, হৰি হৰি ৰাম ৰাম। হে প্ৰভু, মহাভাৰতৰ যুদ্ধত পাপ নাছিল, তুমিয়ে কৈছিলা। আমাৰ বহুতকে সিহঁতে হত্যা কৰিলে, বহু নাৰী ধৰ্ষিতা হ'ল। স্বাধীনতা বিচৰা জানো পাপ? প্ৰভু ক্ষমা কৰিবা আমাক। বিপ্লৱী বন্ধুসকল, আমি সকলোৱে শপত লৈছোঁ, প্ৰতিজ্ঞা কৰিছোঁ যে কেতিয়াবা যদি কোনোবা এজন ধৰাও পৰোঁ, তেতিয়া নিজে মৰি যাম, কিন্তু কাৰো কথা কেতিয়াও প্ৰকাশ নকৰিম। হয় গোসাঁই। গোসাঁই, আপুনি কোৱা মতে হয়, কেঁকুৰি দুটাৰ ওচৰত ৰেলখন ঘূৰ খাই গৈছিল। মই ভাবোঁ এই কেঁকুৰিটোতেই ফিছ প্লেট খোলাটো ভাল হ'ব। তলত দ খাৱৈ, এই ঠাইতে ৰেলখন বাগৰিলে সকলোবোৰ দবা হুৰ হুৰকৈ নামি গৈ খাৱৈৰ পানীত সোমাবগৈ। মিলিটেৰী এটাও নাবাচিব। এতিয়া সময় নষ্ট নকৰি আগতে কথা পাতি থোৱা মতে কামত লাগিবহে লাগে। মই আকৌ কৈছোঁ, টৰ্চ লাইট ব্যৱহাৰ নকৰিবা। মমৰ পোহৰতে ফিছ প্লেট খুলিব লাগিব। গোসাঁই, সৌৱা টৰ্চৰ পোহৰ দেখিছোঁ। আঁতৰৰ পৰা কোনোবা অহা যেন লাগিছে। মম নোমোৱা। ৰূপৰাম, গোসাঁই, সেইকেইটা মিলিটেৰী পহৰাদাৰ ৰেল লাইন চাবলৈ আহিছে। মনে মনে পেট পেলাই হৈ থাকা। সিহঁত গ'ল। এই 25 মিনিটমান পাৰ হৈ গ'ল আৰু 5-10 মিনিটৰ ভিতৰত কামটো শেষ কৰিব লাগিব। খুলি গ'ল, মোৰ কাম হৈ গ'ল। হ'ল খুলিছে, হৈ গ'ল। এতিয়া লাইনটো ঠেলক, দেহৰ সমস্ত শক্তিয়ে ঠেলক। আৰু জোৰ দিয়ক, এতিয়া শক্তিৰ খেল। গোসাঁই, অলপমান ফাঁক হৈছে, ছাইড হৈছে, চাওক। বঢ়িয়া। এতিয়া 2 ইঞ্চি ফাঁক কৰি ৰেলৰ চিৰিডাল খাৱৈ ফালে মুখ কৰি বেকাকৈ ঠেলক। বাছ, মিলিটাৰী মৰি যাব। বন্দে মাতৰম। আগতে যোৱা মিলিটাৰী পহৰাদাৰকেইটা ঘূৰি আহিলে সৰ্বনাশ হ'ব। দিয়ক। সুন্দৰ। এতিয়া নিজৰ হাতিয়াৰ পাতি লৈ নামি আহক। কামটো ভালদৰে হ'লনে? হ'ল, ভালদৰে হৈ গ'ল। বলক যাওঁ এতিয়া। বলক। এই গোসাঁই, ৰেল বাগৰা খেলখন চাই যাওঁ নেকি? ৰেলখন কিদৰে বাগৰে মোৰ চাবলৈ মন গৈছে। নিজেতো মৰিবই, সকলোকে মাৰিব। বলক, আমি এতিয়া দৌৰি যাব লাগিব। চাওঁ আটাইকেইজন, বলক।
এই নতুন খবৰটো পাইছা নহয়? পাইছোঁ। ধনপুৰ লস্কৰ আৰু মাণিক বৰাক পুলিচে ধৰিলে। বৰ্তমান নগাঁও সদৰ থানাত আছে হেনো। বৰকৈ অত্যাচাৰ কৰিছে তেওঁলোকক। শুনামতে ধুতিখনৰ বাদে শৰীৰত একো কাপোৰ পিন্ধিব দিয়া নাই। সেই ঠাণ্ডাত উদং দেহাত লাঠিৰে কোবাইছে। বৰ বেয়া লাগিল কথাখিনি শুনি। নিমখ দিয়া গাৰু ছোৱালী দুজনীকো হেনো পুলিচে ধৰি নিছে। সৰ্বনাশ হ'ল। সিহঁতে যদি ধনপুৰ লস্কৰক সিহঁতৰ গাৰু গাঁৱত লগ পাইছে বুলি কৈ দিয়ে, আমাৰ সকলোৰে ফাঁচি হ'ব দেখোন। যি হ'ব লগা আছে হ'ব। এতিয়া আৰু চিন্তা কৰি লাভ নাই। ৰেল বাগৰিল, মিলিটেৰী মৰিল, এতিয়া কাম শেষ। ঠিকেই কৈছা। যি হ'ব লগা আছে হ'ব। মিলিটেৰী কিমান মৰিল সেইটোহে জানিবলৈ মন গৈছে। ৰেলখন বাগৰোতে যিটো ভয়ংকৰ শব্দ হৈছে, সেই শব্দৰ পৰাই অনুমান কৰিব পাৰি কিমান জোৰত ৰেলখন বাগৰিছে। মিলিটেৰী আটাই সোপা মৰিল যেনহে লাগে। যদি কোনোবা কেইটামান বাচিও আছে, সিহঁতৰ অৱস্থা কি হৈছে ভগৱানেহে জানিব। এতিয়া এইবোৰ চিন্তা কৰি লাভ নাই। আমি এই দৰং জিলাৰ ফালে যোৱাটোহে উচিত হ'ব। সেইফালে মোৰ চিনাকি মানুহ আছে। ৰাতি ব্ৰহ্মপুত্ৰ পাৰ হ'ব লাগিব। মই অন্য এটা চিন্তাহে কৰি আছোঁ। কি চিন্তা? মায়ং অঞ্চল আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নগাঁও জিলাৰ মৰিগাঁও থানাৰ অচি লতিফ মিয়াই আৰু পুলিচৰ দলবোৰে অত্যাচাৰ আৰম্ভ কৰি দিছে। হাজাৰ হাজাৰ মানুহক স্কুলৰ খেলপথাৰত গোটাই লৈ মানুহবোৰক ৰেলগাড়ী বগৰোৱা দলটোৰ বিষয়ে কি জানে সোধা পোছা কৰি আছে। অঞ্চলবোৰৰ বন্দুকবোৰ জব্দ কৰিছে। পুলিচ মিলিটেৰীয়ে অসমীয়া গাভৰু মহিলাসকলৰ দেহত হাত দিছে। শুনামতে বৃদ্ধাগৰাকীও বাচি যোৱা নাই। গাঁৱৰ মতা মানুহবোৰক পথাৰত আঁঠু কঢ়াই লৈ বেতেৰে কোবাইছে। এনে স্থলত মই, তই, আমি সকলোৱে কা পুৰুষৰ দৰে পলাই থকাটো জানো উচিত হ'ব? উপায় নাই। দেশ এখন স্বাধীন কৰিবলৈ হ'লে দেশৰ সকলো নাগৰিকেই দুখ, কষ্ট, যন্ত্ৰণা আৰু অত্যাচাৰ সহ্য কৰিবই লাগিব। ব্ৰিটিছক আমি প্ৰতিশোধ ল'লোঁ। আমাৰ মানুহক হত্যা কৰিছিল, আমিও সিহঁতৰ মানুহক হত্যা কৰিলোঁ। বছ, কথা শেষ। মহদা গোহাঁই এতিয়া ক'ত আছে? তেওঁৰ কিবা খবৰ পাইছা নেকি? ঘটনা সংঘটিত কৰি তেওঁৰ ঘৰলৈ যোৱা বুলিহে জানো। তাৰপাছত মানুহজন ক'ত গ'ল কোনেও গম নাপায়। মানুহজনে আত্মগোপন কৰি আছে। বৰ্তমান মহদা গোহাঁই নগাঁও জিলাতেই নাই। গোহাঁই পথ বাছি ল'ব। পিছে সেই দুজনীৰ বাবেহে বেয়া লাগে। সিহঁত দুজনীৰ কি বা অৱস্থা হয়? একেবাৰে নিৰীহ জনজাতীয় ছোৱালী। ভগৱানে ছোৱালী দুজনীক ৰক্ষা কৰিলেই হয়। আছামী দুটাক ইয়ালৈ লৈ আনিব লাগে। ঐ, তহঁত দুটা খাৰ হৈ থাক। ঐ ছোৱালী, তহঁতৰ আচল নাম মানে সঁচা নাম কি ক? মোৰ নাম মেমে মাৰাক। মোৰ নাম মানসী মাৰাক। এই নগাঁও থানাতে একেকেইটাই নাম কৈছিল নে? এই ইহঁত দুটাৰ মুখলৈ চা। মই জানো তহঁতে ইহঁতক ভালকৈ চিনি পাবি। ক হয়নে নহয় ক? সঁচা কথা ক। কি যে কয়, এই দুটা মতাক আমি চিনি নাপাওঁ। নাজানো ইহঁতক আমি কেতিয়াও লগ পোৱা নাই। এই তই মিছা কথা কৈছ। মই কি মিছা কথা সঁচা ক। নাই মই মিছা কথা কোৱা নাই। আমি মাইকী মানুহ আৰু ইহঁত মতা মানুহ, কেনেকৈ লগ পাম? আমি গাৰো মানুহ, ইহঁতো গাৰো মানুহ নহয়। আমাৰ গাৰো গাঁৱলৈ বেলেগ জাতিৰ মানুহ নাহে। ঐ তই মিছা কথা কৈছ। মই মিছা কথা কোৱা নাই। কাৰ ওপৰত খালি বিশ্বাস কৰিবি কত? মই তোক তোৰ লাজ নালাগে? মাইকী মানুহৰ গাত হাত দিছ। ঐ তই মনে মনে আছ কিয়? মুখখন খোল। বাইদেউ যি কৈছে সেয়া সঁচা হয়। তই ইহঁত দুটাৰ মুখলৈ চাই থাক। ইহঁতক চাই থাক।
মই যি প্ৰশ্ন কৰোঁ উত্তৰ দি যাবি। ইহঁতক তহঁতে কেতিয়াৰ পৰা চিনি পাওঁ ক? চিনি নাপাওঁ, আমি চিনি নাপাওঁ। ৰেল বগৰাবলৈ কিমানজন মানুহ আহিছিল আৰু সিহঁতৰ নামবোৰ এফালৰ পৰা এটা এটাকৈ কৈ যা ক। আমি কাকো লগেই পোৱা নাই। আমি সঁচা কথা কৈ আছো। এটা কথা বাৰে বাৰে সুধি আছ কিয়? এই ইহঁত দুজনী বাই ভনীক জেলত সোমাই থব লাগে। তেনেহলে আমাক জেলতে ভৰাই থ। হ'ব দিয়ক, মাইকী মানুহ ইয়াতে শেষ কৰক। আৰু দেখিছে এই ছোৱালী দুজনী ভয়ভীত নোহোৱা ছোৱালী। এই এতিয়া তহঁত যা, মাতিলে কিন্তু আকৌ আহিব লাগিব। মেমে আৰু মুন্সীৰ মুখৰ পৰা পুলিচে একো কথাই উলিয়াব নোৱাৰিলে। ধনপুৰ লস্কৰ আৰু মানিক বৰাৰ ফাঁচীৰ হুকুম হ'ল, কিন্তু নগাঁৱৰ কংগ্ৰেছ নেতা তথা উকিল মতিৰাম বৰাই কাৰাবন্দী হৈ থাকিও উকিল কণপাই দাসৰ জৰিয়তে ৰেল আৰক্ষীৰ দাৰোগা যুৱৰাজ মেধিৰ লগত যোগাযোগ ৰাখিলে আৰু তদন্তৰ প্ৰতিবেদন আছামীৰ অনুকূলে দিয়ালে। ফলত ধনপুৰ আৰু মানিক ফাঁচী কাঠৰ পৰা ৰক্ষা পৰিল। ধনপুৰে দীৰ্ঘকাল কাৰাবাস খাটিব লগা হ'ল। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। পূৰ্বদেশত স্বাধীনতাৰ ৰোল নাটখনে শুনিলে। বিভিন্ন চৰিত্ৰত আছিল মহদানন্দ দেৱগোস্বামী, কপিল বৰা, লক্ষীপ্ৰসাদ গোস্বামী, চিন্ময় ভট্টাচাৰ্য, দাৰোগা ৰাজীৱ বৰুৱা, কেপ্টেইন প্ৰিন্স আৰু বেণুধৰ ঋতুপৰ্ণ দাস, ভিভিৰাম কমললোচন ডেকা, ভোগৰাম অৱনী বৰা, ধনপুৰ কৌশিক নাথ, মহেন্দ্ৰনাথ যুৱৰাজ কুমাৰ দাস, মানিক নৱজিৎ ডেকা, দধিৰাম উৎপল বৰা, লয়ৰাম সুদীপ্ত শৰ্মা ভৰালী, মধু সাৰংগপাণী ভূঞা, কামেশ্বৰ সত্যজিৎ গগৈ, ৰূপৰাম মনদীপ মহন্ত, মেমে জুৰি দেৱী আৰু মুন্সী কৃতাঞ্জলি বৰ্মন। নেপথ্যৰ কণ্ঠ ইন্দ্ৰজিৎ দাসৰ। নাটখনিৰ ৰচনা আছিল সীমান্তৰাজ শৰ্মাকুণ্ডলীৰ। মনদীপ মহন্ত আৰু মনমিত মহন্তৰ সহযোগত নাটখনিৰ প্ৰযোজনা কৰিলে ভাস্কৰজ্যোতি গগৈয়ে।